হেল্ল' ক'ত আছ মই ৰৈ আছোঁ সোনকালে একো নাই আৰামকৈ আহিবি দেই ঠিক আছে হ'ব দে साला गरु अंध देखो मोबाइल तुल उठा मोबाइल उठा উঠাই দিছোঁ দাদা উঠাই দিছোঁ सकुना नहीं तो सकुना है जा फुट जा जा সৰি দেৱিত অলপ দেৰি হৈ গ'ল দেই ৰাস্তাত বুঢ়া মানুহ এজনক দুখ পোৱা দেখিলোঁ তাক অলপ হস্পিটেলত থৈ আহিলোঁ মানে সেইকাৰণে দেৰি হৈ গ'ল একো নাই চামুৱেল তোৰ সময় পলমো হোৱা নাই তই সময় নষ্টও নাই কৰা কিন্তু তই সময়ৰ সদ্ব্যৱহাৰ কৰি ঈশ্বৰে তোক আশীৰ্বাদ সৰি ইয়াৰ হ'ব ব'লা জলদি আহা বহা साला लड़ाटे मुझे एकेबारे बेया कर दिल याक मैं नेक्स्ट टाइम पाले हुद्धाई नेरू र তোমালোকে সেই ল'ৰাটোৰ কথা পাতি আছিলা নি বাৰু এই লড়াটো গ'ল যে এতিয়া গিটাৰ চিটাৰ লৈ মাথাটো একেবাৰে বেয়া কৰি দিল সেই ল'ৰাটো কোন গম পোৱা নাই বাৰু কোন হয় টাইগাৰ গেঙৰ নাম শুনিছানে টাইগাৰ গেং শুনিছো টাইগাৰ গেঙৰ মুন্না ভাই যে মুন্না ভাই নাম শুনিছানে মুন্না ভাই টাইগাৰ কিঙৰ লড়াটো যাৰ ভয়ত যে গোটেই এৰিয়াটো কপি আছিলে মুন্না ভাই এই মুন্না ভাই আরে হি ইমান চেঞ্জ হৈ গ'ল যে মানুহ বহুত কাহিনী আছে তোমালোকে নুবুজিবা এইবিলাক কওকচোন দাদা কি কাহিনী আছে দিয়া, কওকচোন বাদ দিয়া। দাদা কওক না কওক প্লিজ কি কাহিনী আছে কওক শুনা তেন্তে কৈছো শুনা আৰে ভাই ক'ৰ পৰা আহিলি গোটেইটোক বিচাৰি আছোঁ পোৱা নাই ইয়াত কি কৰি আছ সেই আজৰি সময়ত গান গাই ভাল লাগে ক'তনো যামো কাম নাই আৰু বল না অলপ ফুৰি আহিম বল আৰে বল এতিয়া না যাবলৈ ইয়াৰ। মুড নাই আৰে বল ক'তনো না যাম? কিনো গান গাই থাক অনবৰতে ল খা ল পপকৰ্ণ নাখাওঁ মই এইবোৰ তই কি খাবি আৰু চালা ভাল কিবা দে না কিবা বেলেগ দে মই জানো নহয় তোক কি লাগে তই কি খাব বিচাৰিছ মই জানো নহয় আৰু হলিয়াটো কি কৰি ৰাখিছ তই নিজৰ মই এনেকুৱাই ভাল পাওঁ ইয়াৰ এনেকুৱা ভাল লাগে আবে কি ধুনীয়া চলিবে এই তোমালোকৰ নাম কি কোৱা কিয় কম আমাৰ কোৱা কোৱা নাম কোৱা এই আমাক যাবলৈ দিয়ক
অ' ভাই তাহাঁতক কি কাৰণে দিগদাৰ দি আছো আৰু कौन है जो मेरे से बड़ा होना चाहता है बॉस? बॉस हमार यारे है। जाओ उसे पकड़ के ले आओ। ठीक है से बॉस। रुक जाओ, मुझे चेक करना है। ये क्या? ओह सॉरी। ठीक है जाओ। बॉस आपसे कोई मिलने आया है। टर्न द चेयर। लेंगेरा आছো নেকি? चुप। ओ तू और लड़का है, कब से मैं तुमको मिलने चाहता हूँ। क्या है तेरा नाम? इतना पावर दिखा रहा है अपने सवानी पे। मुन्ना। अगर तू मेरे साथ काम करेगा तो तुम्हें पैसे से मैं खल्लास कर दूंगा और तेरे घर में, तेरे परिवार में कुछ दिगदार नहीं हो। বছ মই এইবোৰ কাম কৰিব নোৱাৰোঁ। মই মোৰ ফ্ৰেণ্ডৰ লগতে ঠিক আছোঁ। মই কাৰো নকৰ হৈ থাকিব নোৱাৰোঁ। तुम ये बार 80 तरह से सोच लो। अगर तू मेरे साथ काम नहीं करोगे तो तुम बहुत पछताओगे। ঐ তোৰ বছক কৈ দে মই চচা চচি কৰিব নোৱাৰোঁ। बॉस तब काटू क्या? ঐ কাক তোক কাবি তই? সিগাৰেট খাবলৈ টকা পইচা নাই দেই চাল্লা। কি কৰিম? হেল্ল'। অঁ কচোন। ঐ মোক কেইটকামান পইচা দে না ৰে। চালা চিগাৰেট এটা খাবলৈও পইচা নাই গম পাৱ? মই একদম থাকিব পৰা নাই। সেই ক'তনো মোৰ ওচৰত পইচা আছে? আৰে দে না, কি নহ'ব ঘূৰাই দিম নহয়। নাই নহয় দোষ থাকিলে দিলো। এই হ'ব থ বাদ দে, তহঁতি লগৰ নহয় আৰু। টকা পইচা নাই হাতত। হা মাৰ পাৰ্চ। কি কৰিছা বেটা? তুমি কি বিচাৰি আছা? মা মোক টকা লাগে, মোক টকা লাগে মা। মই ক'ৰ পৰা তোমাক টকা পাই দিওঁ? ইমান কষ্ট কৰি ঘৰখন চলাই আছো। মই নাজানো মা, মোক কৰবাৰ পৰা মোক টকা লাগে মোক। ইমান টকা লাগে যদি তোমাক, তুমি নিজে কাম কৰি উলিয়াই লগে টকা। मेरे साथ काम करेगा तो तुम्हें पैसे से मैं खल्लास कर दूंगा और तेरे घर में, तेरे परिवार में कुछ दिगदार नहीं हो। উপায় নাই,
বছৰ ওচৰতে যাব লাগিব টকা বিচাৰি। আরে বুঝ না বে। आ गया मेरे पास। मैंने तुझे बोला था तू जरूर मेरे पास आएगा। বছ এইবোৰ কথা বাদ দিয়ক, মোক টকা লাগে আৰু মোক আপুনি যি কাম কৰিব দিব মই সেইটোৱে কৰিম। আপোনাৰ চব কথা শুনিম, কিন্তু মোক সময় গতিকে টকা দিব লাগিব। बॉस दाल में कुछ काला है। इसमें ना बोल। पैसे का फिक्र मत करो, जितना चाहिए तुझे मैं दूंगा। तू मेरा खेंगा। ঠিক আছে বছ, মই কৰিম আপোনাৰ কাম। पैसा निकाल। भाई पैसा कहाँ से दूँ? अबे पैसा निकाल। कहाँ से दूँ? भाई बिजनेस ठीक नहीं चल रहा है। पैसा निकाल। भाई पैसा निकाल। কি হ'ল ঐ, কি হ'ল? আপোনালোকৰ ৰাস্তাটো ভিৰ কৰি থ'লে মই কেনেকৈ আগফালে যাম? অলপ দেৰি ৰৈ দিব নোৱাৰো নেকি ইয়াত? হা, দেৰি হৈছিলে মানে অলপ। ৰৈ দিব নোৱাৰো নেকি অলপ? ফুট ফুট ইয়াৰ পৰা যা, ওলা ওলা যা। আৰে এইবোৰ তই কি কৰি আছ? তই এইবিলাকৰ লগত থাকি জীৱনটো কিয় নষ্ট কৰি আছ হা? আৰে ভাই একো নহয় অ, একো আৰে তই নহয়। জান যীশুৱে তোক কিমান মৰম কৰে? আৰে এইবোৰত নষ্টামি আছে, এইবোৰ হিংসাত্মক কাম অ। জান তই এইবোৰ কাম কৰিলে তোক তেজৰ বিনিময়ত এদিন তেজেই দিব লাগিব। তই মানুহক মাৰিছ, মানুহক কাটিছ, মানুহৰ পৰা লুট কৰিছ। আৰে এইবোৰ ভালনে? এইবোৰ কৰি তোৰ কি হ'ব? এদিন গৈ থৈ জীৱনটো নষ্ট হ'বলৈহে আছে। যীশুৱে তোক বিনামূল্যে মৰম কৰিছে, তইও আনক বিনামূল্যে মৰম কৰ। ঘূৰি আহ মোৰ ভাই, ঘূৰি আহ। একো নাই একো নাই, হ'ব দে, মই ট্ৰাই কৰিম, এইবিলাকৰ পৰা ওলাবলৈ ট্ৰাই কৰিম। ঠিক আছে, হ'ব এতিয়া। নাই আৰু তই সলনি হ'ব লাগিব, তই মন পালন কৰিব লাগিব। ঐ শুন, মই এতিয়া যাওঁ, এই বাইবেলখন ল আৰু এই বাইবেলখন পঢ়িবি সময় উলিয়াই। মাৰ গা ভাল নাই, মই যাওঁ এতিয়া। আৰু মনত ৰাখিবি, য'ত হিংসা থাকে তাত কেতিয়াও প্ৰেম থাকিব নোৱাৰে। ঠিক আছে, হ'ব দেই। ভাই ভাই, টাইগাৰ গেংটো বহুত আগবাঢ়ি গৈছে। আজিকালি তাহাঁতি আমাৰ এলেকাতো আহে। হ'ব দে, সময় গতিকে চাই ল'ম। নাই নাই, আমাৰ এলেকাত এতিকেলৈ আহিব লাগে। ফোন কৰ, এতিয়া মিটিং বাদ। ঠিক আছে ভাই। চা ভাই, ঠাণ্ডা মনেৰে কৈছোঁ, তহঁতৰ এলেকাত তহঁতি যি কৰিব পাৰ, আমাৰ এলেকাত নাহিবি। যদি এইবাৰ আমাৰ এলেকাত তহঁতক দেখা পাওঁ, কথা বেয়া হ'ব। इलाका तो कुत्तों का होता है। इसमें ना बोल। सॉरी बॉस। जुबान लड़ाता है मुझसे। इलाका तो कुत्तों का होता है। क्या था?
हाँ, जहाँ शेर जाता है इलाका उसका हो जाता है। তহঁতক কৈছিলোঁ এদিনাখন আমাৰ ইলাকাত নাহিবি, তহঁতি কেনে আহিলি? দম আছে যদি এতিয়া খালী হাতত লাগি দেখা। ठीक है तू तेरे तरफ से आदमी भेज, मैं मेरे तरफ से आदमी भेजूंगा और महाबली अब देखा जाएगा। বস মই যাম নেকি তবত তাতি পেলাই দিম পিটি পাৰি দিম তাহাঁতক तुम जमा जाओ। আপুনি ভালে আছে না বস? এই ল'ৰাটো ক'ৰ পৰা আহিলে? আগতে এই গেংটো নাছিলেতো, তাক প্লেন কৰি মাৰিব লাগিব। ঠিক আছে বছ। শুনা ভাই ঠিক আছে আৰু মই তোক কল বেক কৰি আছোঁ পাছত। বছে মাল দি পঠাইছে। বছে মাল দি পঠাইছে। কি মাল? তোৰ কাৰণে পইচা কেইটকামান দি পঠাইছে আৰু এই মালটো ট্ৰেন্সফাৰ কৰি দিব কৈছে। কি আছে মাল মানে কি? এইটো ড্ৰাগছ। ড্ৰাগছ? তই ল'বি নেকি? নাই 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 মই এইটো কোনোদিন চা নাই চা লোৱা বাৰু। শুনিছা এবাৰ খাইছা? তই খাইছা প্ৰথমতে তই খাইছা তো? মাল ঠিক আছে। আইয়া জলপ জলপ ক কি কৰিছ? এইটো অলপ পাছত ফোন কৰিছোঁ ৰ। তই কিবা বেয়া বস্তু খাই আছ নেকি? একো নাই খোৱা, কিনো খাম অ? নাই মোক তেনেকুৱা লাগিছে। ছাৰ মই কৈ দিছোঁ আকৌ দেই, বেয়া বস্তু নাখাবি আকৌ দেই। আৰে বাবা তই মোৰ দুচ নে কি বাৰু? ইমানকৈ কুৱেশ্যন কৰি নাথাকিবি। তই মোক ভুল নুবুজিবি, তোৰ কেয়াৰ কৰোঁ এইকাৰণে কৈছোঁ। হ'ব যা না বে যা। তই ঘূৰি আহ দোষ। আৰে মোকতো অলপ ফ্ৰীকৈ থাকিব দে। মোক কি বান্ধি ৰাখিবি নেকি বেষ্ট ফ্ৰেণ্ড বুলিকে? নাই মই এইটো কোৱা নাই। বাদ দে থ। মোক এইবিলাক কৈ নাথাকিবি, এইটো নাখাবি তাত নাযাবি, এইটো কৈ নাথাকিবি। চৰি থ বাদ দে থ থ। बॉस लायन गैंग आपसे मिलने आया है। ठीक है उसे बुलाओ। क्या हुआ?
तो मेरे पास आया है। চা ভাই তোৰ লগত মোৰ একো দুশ্মনী নাই মোৰ যিমান এলেকা আছে আৰু টকা পইচা আছে চব তোক দি দিম জাষ্ট মোক সেই ল'ৰাটোক লাগে তাক মই খতম কৰিম সেইটো কামত তই মোক সহায় কৰিব লাগিব বাকী চব তই পাই যাবি बॉस दाल में कुछ काला है उसमें ना बोल। इतना इलाका इतना पैसा मुन्ना को मार गोली। ठीक है मैं तेरे बारे में सोचा मैं तेरे साथ काम करने के लिए मंजूर हूँ। ओके डन। এই বাইবেলখন ল পঢ়িবি কেতিয়াবা কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। বস ইয়াত মাতিলে আপুনি तुझे एक बिग सरप्राइज देना है। কি বস तूने मुझे बहुत हेल्प किया। थैंक यू बॉस तुझे मैं हक करना चाहता हूँ। वाह मेरे जीवन के बदले तुझे मैं क्या दूं तुझे मैं क्या दूं ये सुन तू ही बता सारी दुनिया को पालो पर आत्मा खो दूं मुझको मिलेगा ही क्या मेरे जीवन के बदले तुझे मैं क्या दूं तुझे मैं क्या दूं ये सुन तू ही बता सारी दुनिया को पालूं पर आत्मा खो दूं मुझको मिलेगा ही क्या পাষ্টৰ ইছু চাহাই ইছু চাহাই ল'ৰাটো সাৰ পালেনে বাৰু ল'ৰাটো মানে সাৰ পোৱা নাই বাৰু এতিয়াৰ পৰা তাকেই মই অপেক্ষা কৰি আছোঁ ঠিকে আছে আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ দেই ল'ৰাটোৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম নিশ্চয় প্ৰভু সুস্থ কৰিব ল'ৰাটো প্ৰভুৰ মনোনীত কৰা ল'ৰা হয় তেওঁৰ ওপৰত ঈশ্বৰৰ পৰিকল্পনা নিশ্চয় আছে সেইকাৰণে আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ ঈশ্বৰ আমি বহুত আশালৈ প্ৰভু এই যুৱকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ তেওঁৰ যি ৰোগত আছে প্ৰভু যি চুৰি যি আঘাত হৈ আছে তাত পবিত্ৰ प्रार्थना একজাত পুত্ৰ আমাৰ ত্ৰাণকৰ্তা নাছৰতীয়া প্ৰভু যীশুৰ নামত খুজিছোঁ ঠিক আছে পাষ্টৰ আমি বিদায় লৈছোঁ দেই মাজে সময়ে আহি থাকিব মাজে মাজে আহিম ঈশ্বৰে নিশ্চয় কাম কৰিব
তুমি সাৰ পালা অঁ তুমি ৰেষ্ট লোৱা অলপ ৰেষ্ট লোৱা তুমি ভাই নুঠিবা তুমি ৰেষ্ট লোৱা অলপ ৰেষ্ট লোৱা না পাছত উঠিবা আৰামছে বহা একো নাই চিন্তা নকৰিবা ভাল হৈ যাবা আপুনি এইজন মানুহ নহয়নে যিজনক মই ৰাস্তাত ইমান মানুহৰ মাজত চৰ মাৰিছিলোঁ অঁ সেইজনে মই হয় হ'লেও আপুনি মোৰ জীৱন বচালে কিয় বাইবেলত আমাৰ যীশু বাবাই এনেকুৱা কৈছে গম পোৱা নে অপকাৰ সলনি অপকাৰ নকৰিব কৈছে আনকি তোমালোকৰ শত্ৰুকো প্ৰেম কৰিবা বুলি কৈছে আৰু মই সেইটোকে কৰিছোঁ যীশু তোমাক বহুত প্ৰেম কৰে গম পোৱা নে ভাই তুমি একেবাৰে মৰো অৱস্থাত আছিলা কিন্তু আমাৰ মণ্ডলীৰ সকলো মানুহবোৰ আহি পিনে তোমাৰ কাৰণে প্ৰে কৰিলে আৰু চোৱা যীশু তোমাক ইমান প্ৰেম কৰি তোমাক সুস্থ কৰিছে আমি একেবাৰে আশা এৰি দিছিলোঁ তুমি একেবাৰে চেঞ্চলেছ হৈ পৰিছিলা কিন্তু যীশুৱে তোমাক বহুত প্ৰেম কৰে তোমাক নতুন জীৱন দিছে কিন্তু এতিয়া তুমি যীশু বুজিব লাগিব ঈশ্বৰে তোমাক বহুত প্ৰেম কৰে সঁচাকে যীশুৱে মোক প্ৰেম কৰেনে বহুত প্ৰেম কৰে যীশু বাবাই তোমাক গম পোৱা নে তেন্তে মই যীশুৰ লগত কথা পাতিব খুজিছোঁ ভাই তুমি যদি যীশুৰ লগত কথা পাতিব বিচাৰিছা তেন্তে সদায় বাইবেল পঢ়া সদায় ৰাতিপুৱা তুমি প্ৰাৰ্থনা কৰা তেতিয়া চাবা যীশুৱে তোমাৰ অন্তৰত কথা পাতিব হ'লেও মই যীশুৰ বিৰুদ্ধে ইমান পাপ কৰিলোঁ একো নাই যীশুৱে মোক মৰম কৰিব জানো যীশুৱে তোমাক ক্ষমা কৰিব ঈশ্বৰে তোমাক বহুত প্ৰেম মই কৰে বহুত অত্যাচাৰ কৰিলোঁ মানুহক নাকান্দিবা একো নাই ভাল হৈ যাবা ভাই তুমি আজিলৈ বাইবেল পঢ়িবা আৰু সদায় প্ৰাৰ্থনা কৰিবা চাবা যীশুৱে তোমাৰ অন্তৰত কথা পাতিব একো নাই চিন্তা নকৰিবা তুমি মন পালন কৰাৰ খুবেই প্ৰয়োজন আছে জাষ্ট তোমাৰ মনটো তুমি সলনি কৰা ঈশ্বৰক সময় দিয়া তুমি যীশুৱে তোমাক বহুত প্ৰেম কৰে তুমি যদি এতিয়াও ক্ষমা বিচাৰিবা যীশুৱে তোমাক এতিয়াও আঁকোৱালি ল'ব তুমি মন পালন কৰা ভাই মন পালন কৰা আৰু চাবা জীৱনত সকলোবোৰ ভাল হ'ব যীশু বাবা তুমি ঈশ্বৰৰ পুত্ৰ তুমি মোৰ পাপৰ কাৰণে এই ধৰালৈ আহিছিলা আৰু মোৰ পাপৰ কাৰণে ক্ৰুচত হত হলা আৰু 3 দিনৰ পাছত পুনৰাই জি উঠিলা যীশু বাবা মই নিজৰ মুখেৰে স্বীকাৰ কৰিছো আৰু হৃদয়েৰে বিশ্বাস কৰিছো যীশু বাবা তুমি ক্ষমা দিয়া মই মোৰ জীৱন তোমাতে সমৰ্পণ কৰিছো যীশু বাবা মোক কথা কোৱা যীশু বাবা মোক কথা কোৱা সঁচাকৈ দেই ল'ৰাজনৰ কথা শুনি মোৰ বহুত দুখ লাগিছে মই তাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল মানুহ যীশুক পোৱাৰ পাছত ইমান সলনি হৈ যায়নে আজি তেখেতৰ সাক্ষ্য দিবলৈ গৈছে গীৰ্জাঘৰত তোমালোকে যোৱা যদি যাব পাৰা মোৰো তাৰ লগ পাবলৈ মন আছে আমিও যাওঁ তাৰ হ'ব ময়ো যাম যাবা দেই তোমালোক অঁ ঠিক আছে আৰু এনেদৰেই প্ৰভু যীশু খ্ৰীষ্টই মোক এই অন্ধকাৰৰ পৰা তুলি আনি পোহৰলৈ আনিলে মোৰ জীৱনৰ একো আশাই নাছিলে মোৰ জীৱনত কোনো পোহৰ নাছিলে কিন্তু প্ৰভু যীশু খ্ৰীষ্টই পোহৰ হয় আশা হয় মোৰ জীৱনলৈ আহিল মই যেতিয়া বাইবেল পঢ়িলোঁ তেতিয়া প্ৰভু যীশু খ্ৰীষ্টৰ মৰমটো বুজি পালোঁ আৰু মোৰ চকুৰ পৰা চকু পানী বৈ গ'ল মই আঁঠুলৈ প্ৰভুক ক'লোঁ প্ৰভু তুমি মোক কথা কোৱা আৰু যীশু বাবাই মোক কথা ক'লে আৰু তেতিয়াই মই নিজৰ মুখেৰে প্ৰভু যীশু খ্ৰীষ্টক স্বীকাৰ কৰিলোঁ আৰু হৃদয়েৰে বিশ্বাস কৰিলোঁ যে তেওঁ মোৰ কাৰণে ধৰালৈ আহিছিল তেওঁ ঈশ্বৰৰ পুত্ৰ হয় আৰু প্ৰভু যীশু খ্ৰীষ্টই মোৰ পাপৰ কাৰণে সেই কালবাৰী ক্ৰুচত নিজৰ প্ৰাণ দিলে আৰু তেতিয়াই মোৰ জীৱনলৈ পৰিত্ৰাণ আহিল মোৰ জীৱনত মই বহুত পাপ কৰিলোঁ বহুত ভুল কৰিলোঁ কিন্তু ইমান পাপ কৰা স্বত্তেও যে যীশুৱে মোক ইমান মৰম কৰিলে মই এতিয়াও আচৰিত হওঁ সঁচাকৈ যীশুৱে আপোনাক আৰু মোক সকলো সময়তে প্ৰেম কৰে
মই আজি আপোনালোকৰ আগত থিয় হৈ কথা ক'ব পাৰিছোঁ। মই আজি যি অৱস্থাত আছোঁ এই সকলোবিলাক ঈশ্বৰৰ মৰম, ঈশ্বৰৰ অনুগ্ৰহ হয়। তাৰ বিনিময়ত মই ঈশ্বৰক কি দিম, মোৰ যীশু বাবাক মই কি দিম? কিন্তু মই অংগীকাৰ কৰিলোঁ যে মোৰ জীৱনৰ শেষৰলৈকে মই যীশুৰ পাছত যাম। মই অংগীকাৰ কৰিলোঁ মই কেতিয়াও পাছলৈ নুঘূৰোঁ, মই যীশুক ফ'ল' কৰিম। I have decided to follow Jesus. No turning back, no turning back.